ৰাতিপুৱা শুই উঠিয়ে গা চা ধুই ল'লোঁ, ঘৰ দুৱাৰ সাৰি মুচি আৰু এতিয়া মই কামত লাগি যাবলৈ ওলাইছোঁ ৰাতিপুৱাই। এয়া দেখিছে নহয় হাতত কি লৈ আছোঁ। এয়া ব্লাউজটো মোৰ কাটা হৈ আছিলে আৰু তলৰ কাপোৰটো কাটিব লাগে এইটোৰ, আৰু এইটো মই এনেদৰে কাটি ল'ম। তাৰপিছত আৰু আছে, আৰু এইটো ব্লাউজো কাটিব লাগিব। তাৰপাছত আৰু এটা আছে, এইটোও কাটিম। এতিয়া 3টা ব্লাউজ কাটিব লাগিব। ৰাতিপুৱা শুই উঠি ইয়াতে কাটি কুটি লৈ যাম দোকানলৈ। আৰু এতিয়া মই আৰু কাম আছে ৰাতিপুৱা, আৰু কিমান কাম, ঢেৰ কাম থাকে কৰিবলৈ, তাকে। আৰু এয়া দেখিছেনে ৰাতিপুৱাই আজি বৰষুণ। এয়া বতৰটো বতৰটো কি কৰিম, দোকানত যাবলৈ যোৱাৰ সময়ত বৰষুণ এনেকুৱা ধৰি থাকিলে দিগদাৰে লাগে। গোটেই ক'লা হৈ আহিছে একেবাৰে। উপায়টো নাই আৰু যাবই লাগিব বৰষুণ দিলেও। আজি মই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু এতিয়া মই কামত লাগি যাওঁ। এয়া কাটি কুটি ততাতৈয়াকৈ কাটি কুটি লওঁ, গোটেই কামখিনি কৰি লওঁ। এইখিনি কৰি লোৱাৰ পিছতো মোৰ আৰু কাম আছে। আৰু এতিয়া মই কি বনাম জানেনে? মিঠা আলু। ক'ৰবাৰ পৰা লৈ আহিছিলে ঘৰুৱা মিঠা আলু, ঘৰত লগা, আৰু ইমান ধুনীয়া আলুকেইটা খাবলৈ। তাকে মই বনাবলৈ ওলাইছোঁ। আৰু এতিয়া মই দোকানলৈ আহিছোঁ, আৰু ৰাস্তাটো ইমান বেয়া, বৰষুণ দিলে গোটেই ৰাস্তাটো পানী। দোকান আহি পাই গ'লোহি, আৰু এয়া সেই কামবিলাক উলিয়াই লৈছোঁ। আৰু এয়া মই লগতে বতৰটো ডাৱৰীয়া যেতিয়া ভুজিয়া আৰু বাদাম লৈ লৈছোঁ খাবলৈ। নিমখীয়া বস্তু খাই ভাল লাগে ঠাণ্ডা বতৰত। আৰু এয়া কামত লাগি গৈছোঁগৈ। এয়া পাটৰ মেখেলা চিলাই আছোঁ, আৰু এইকেইখন হৈ গৈছেগৈ। এয়া আৰু এতিয়া মই এই মুগাৰ মেখেলাখন চিলাম। আপোনালোকে চাই থাকিব মই কেনেদৰে চিলাওঁ। প্ৰথমতে এনেদৰে লৈ লৈছোঁ। এনেদৰে লৈ ভালকৈ চাই ল'ব লাগিব এইকেইটা মিলিছেনে নাই সমানকৈ। সেইখিনি সমানকৈ নিমিলিলে বেয়া দেখিব। আৰু এতিয়া মই চিলাই দিছোঁ। এটা ছাইড চিলাই হৈ গ'লগৈ, আৰু ইটো ছাইডো তেনেদৰে চিলাম। এনেদৰে সমানকৈ লৈ ল'ম। এই মূৰটো এনেদৰে চিলাই লৈছোঁ। এনেদৰে হয় নেকি? লৈ আহিবগৈ। আৰু এইটো দেখিছেনে? এনেদৰে মিলি গৈছেগৈ, আৰু এইটো এনেদৰে লৈ লৈছোঁ। ফলছটো এনেদৰে দি ল'ম। এনেদৰে দি এতিয়া চিলাই যাম। এয়া হৈ গৈছেগৈ মোৰ চিলোৱা, আৰু এনেদৰে ভাঁজ দি পেলাই শেষত এনেদৰে চিলাই দিম। এইটো এনেদৰে লৈ লৈছোঁ, তাৰপিছত চিলাই মাৰি দিম। আকৌ এই ফলছটো এনেদৰে চিলাই গৈছোঁ। আৰু এতিয়া হৈ গৈছেগৈ চিলাই, আৰু ওপৰৰ ছাইডটো চিলাম। এনেদৰে কাটি ল'ম এইখিনি। এনেদৰে ভাঁজ দি চিলাই গ'লোঁ।
আৰু মোৰ চিলোৱা হৈ গ'লগৈ এয়া চাওক কি ধুনীয়াকৈ চিলোৱা হৈ গৈছেগৈ অকণো পাক খোৱা নাই ধুনীয়াকৈ চিলোৱা হৈ গৈছেগৈ মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্টত নজনোৱাকৈ নাথাকিব এতিয়া মই দোকান বন্ধ কৰিম বুলি ভাবিছোঁ আৰু দোকান বন্ধ কৰি এতিয়া মই ঘৰলৈ যাম আৰু এয়া মই ঘৰলৈ আহি আছোঁ আৰু আহি থাকোঁতে বাটত ইমান জাক গৰু দেখিয়ে কিবা এটা ভাল লাগি গৈছে কিবা গাঁৱলীয়া পৰিৱেশ নিচিনা লাগি গৈছে নহয়নে বাৰু ঘৰ আহি পাই গ'লোহি আৰু এতিয়া মই ছোৱালীয়ে পঢ়ি আছে তাকে গাখীৰ লৈ লৈছোঁ দিবলৈ নিজেও খাওঁ তাইকো দিওঁ মানুহজনে এতিয়া গাখীৰ নাখায় তেওঁ ৰাতিপুৱাই খায় কাৰণ তেওঁৰ কাজ পূজা এনেকুৱা থাকে নহয় ভাত নোখোৱাকৈ যায় তেওঁ ৰাতিপুৱাই খাই যায়গৈ আৰু ছোৱালীৰ পৰীক্ষাও চলি আছে তাই পঢ়ি আছে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নজনাকৈ নাথাকিব আৰু মই মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ আকৌ পুনৰ লগ পাম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই